আপোনাৰ গাড়ীখন বা বাইকখনক কিয় ইঞ্চুৰেঞ্চ কৰায় আপুনি জানেনে? জানি লওক। যেতিয়া আপুনি আপোনাৰ গাড়ীখন বা বাইকখন ৰাস্তাত চলায় আৰু আপোনাৰ ইঞ্চুৰেঞ্চ নাথাকে, এইটো পানিছেবল অফেন্স বুলি ধৰি লোৱা হয়। কাৰণ ভুলবশতঃ আপোনাৰ গাড়ীখনে যদি আন এজন মানুহক এক্সিডেণ্ট কৰায় আৰু আপুনি দায়বদ্ধ থাকে সেই মানুহজনক কম্পেনচেশ্যন দিয়াৰ বাবদ, তেতিয়া যদি আপোনাৰ ইঞ্চুৰেঞ্চ থাকে তেতিয়াহ'লে এই কম্পেনচেশ্যনৰ দায়িত্বটো গোটেই ইঞ্চুৰেঞ্চ কোম্পানীয়ে ল'ব। আৰু যদি সেই মুহূৰ্তত আপোনাৰ ইঞ্চুৰেঞ্চ নাথাকে তেতিয়াহ'লে কম্পেনচেশ্যন দিয়া দায়িত্বটো আপোনাৰ গাত পৰিব। আৰু কোৰ্টে ইয়াৰ পৰিমাণ 1 লাখৰ ওপৰতে ৰাখে যিমান হৈছে। গতিকে সাৱধান থাকিব আৰু ইঞ্চুৰেঞ্চ কৰাই ল'ব। কাৰণ যদি ইঞ্চুৰেঞ্চ নাথাকে আপোনাক বহুত টকা দাৰ ভৰিব লগা হ'ব পাৰে।